Hello student, আমি বিকম 4 সেমিস্টাৰ কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টৰ আমি আজি এটা প্ৰেক্টিকেল এটা হাতত লৈছোঁ তোমালোকক সেইখিনি এলাবৰেট কৰি দিওঁ কেনেকুৱা কি আছে আৰু কি উলিয়াব লাগে সেইখিনি মই কি কৰি দিম বুজাই দিম ইলাষ্ট্ৰেশ্যনটো আমাৰ কল্যাণী পাব্লিকেশ্যনৰ পৰা লোৱা ইলাষ্ট্ৰেশ্যন 23 তাত দিয়া আছে the following information given about the MS SP Limited in the year of December 31st, 2011. Stock turnover ratio 6 times. Question to my question. Gross profit ratio 20% on sale. Sale of 2011 3 lakhs. Closing stock is rupees 10,000 more than opening stock. Opening creditors 20,000. Closing creditors 30,000, trade debtors at the end 60,000, net working capital 50,000. Find out average stock, creditors turnover ratio, average collection ratio, purchase. দুটা আছে আৰু সেই দুটা মই দিম এইটো পেজত নাতে কাৰণে তোমালোকক দিয়া নাই কিন্তু এইখিনি মেইন ঠিক আছে লেটস ষ্টাৰ্ট তো আমি কোৱেশ্চনটোত আমি প্ৰথমতে আমি কি উলিয়াই ল'ব লাগিব যে এভাৰেজে আমি ষ্টক উলিয়াও কিয় বা ক্ৰেডিট টাৰ্নঅভাৰে হওক বা আমাৰ ক্লোজিং ষ্টক এভাৰেজ ষ্টকে হওক আৰু এভাৰেজ পেমেন্ট পিৰিয়ডে হওক আমি প্ৰথমতে আমি উলিয়াই ল'ব লাগিব কষ্ট অফ গুড সেল কি উলিয়াব লাগিব কষ্ট অফ গুড সেল কষ্ট অফ গুড সেলৰ যেটো মেইন থিওৰি আছে সেইটো কি হয় সেলস মাইনাস গ্ৰছ প্ৰফিট কেনেকে উলিয়াব লাগিব হয়তো সেলস মাইনাস গ্ৰছ প্ৰফিট সেল আমাৰ কিমান আছে কোৱেশ্চনটোৰ এনসাৰত সেলস আমাৰ 2031 ডিসেম্বৰ 2011 ত আমাৰ কিমান সেল হৈছিল rupees 3 lakhs ওকে minus 20% গ্ৰছ প্ৰফিট 20% আমাৰ দিয়া আছে কিহত গ্ৰছ প্ৰফিট ৰেশিও এইটো আমি কি কৰিম তা ক্যালকুলেশন কৰি 3000 ৰ ওপৰত 3 লাখৰ ওপৰত যেতিয়া 20% কৰো তেতিয়া হলে আমাৰ 60000 ওলাই so 3 lakhs minus 60000 that is whatever should become 2,40,000 rupees 2,40,000 এইটো হৈছে আমাৰ কি cost of goods sold কি হয় cost of goods sold আমি cost of goods sold উলিয়াইছো যেতিয়া এতিয়া আমি কি ফাইন্ড আউট কৰিব দিছে আমি উলিয়ালো প্ৰথমতে আমাক দিছিলে at first initially we have taking to the average stock ঠিক আছে কি উলিয়াব দিছে average stock is equal আমাৰ থিওৰিটো কি হয় মনত ৰাখিবা তোমালোকে average stock উলিয়াব লাগিলে average stock is equal to cost of goods sold divided by average stock okay the average stock আমাৰ কি কৰিব লাগিব আমাক কিমান দিয়া আছে 6 time more stock turnover ratio কিমান আছে 6 is equal to rupees 2,40,000 যেটো আমি cost of good উলিয়াইছিলো সেইটো 2,40,000 এই 2,40,000 টো ইয়াত লিখিম divided by average stock কিমান আহিব আমি কিটা কিমান divided by 6 average stock টো ইফালে গুছি যাব 6 টো তলফালে আহিব তা আমি ক্লাস 8 9 ত যেটো আমি কি কৰিছিলো আমাৰ দুবাৰ মানে কি পুৰণটো হৰণ হয় হৰণটো পুৰণ সেইটো হিসাবত কৰিলে আমি 2,40,000 divided by 6 কিমান আছিল টাইম 6 টাইম তো rupees কিমান হয় 40,000 কিমান ওলালে আমাৰ এভাৰেজ ষ্টক rupees 40,000 ওকে আমি বুজি পাইছো এটো নেক্সট গো ফৰ দা সি ক্ৰেডিটৰ টাৰ্নঅভাৰ ৰেশিও যদি হয় তেতিয়ালে আমি কি উলিয়াব লাগিব ইজুকেল নেট প্ৰফিট থিওৰিটো মনত ৰাখিবা কি উলিয়াব লাগে নেট annual credit purchase divided by average trade creditors okay কি উলিয়াব লাগিব প্ৰথমতে আমাৰ মানে ক্যালকুলেশনটো কৰাৰ যেটো আমাৰ মেইন থিওৰি আছে সেইটো হ'ব net annual creditor purchase divided by average trade creditor so all the payment as taken to the credit purchase তেতিয়া হলে কিমান হয় আমাৰ 2,50,000 divided by 20,000 plus rupees 20,000 আমাৰ কি আছিল আমাৰ opening creditors okay আৰু 30,000 আমাৰ কি আছিল question to দিয়া আছিল
ক্লোজিং ক্ৰেডিটৰ্ছ সো ক্লোজিং ক্ৰেডিটৰ্ছ ডিভাইডেড বাই কিমান 2 আমাৰ থিওৰি মতে আমি কি লিখিব লাগে 2 লিখিব লাগে সো 25000 এটা প্লাস কৰি কিনে কেটা কি কৰিলো 2 দি ডিভাইডেড কৰিলে আমাৰ কিমান হয় 25000 সো 10 টাইমছ হা ক্ৰেডিট টাৰ্নওভাৰ ৰেশিও বুজি পাইছা চবতকে ডাঙৰ বস্তুটো হৈছে ইয়াত অলপমান দীঘল আৰু বুজিবলগীয়া বস্তু হৈছে B2 অৰ্থাৎ আমাক কি উলিয়াব দিছিলে বি এভাৰেজ পারচেজ কি উলিয়াব দিছিল গুড সোল্ড বা পারচেজ তো ক্যালকুলেশন অফ দ্য পারচেজ কষ্ট অফ গুডস সোল্ড দ্য পারচেজ আমি এনেকাকে আৰম্ভ কৰিব লাগিব এনেকুৱাকৈ ক্যালকুলেশন অফ দ্য পারচেজ cost of goods sold purchase is equal opening stock plus purchase minus closing stock. Always remember কি লিখিব লাগিব আমি opening stock plus purchase minus closing stock. আমি লিখিলো opening stock plus purchase minus closing stock equal cost of goods sold plus closing stock minus opening stock. Okay? আমি কি কৰিম cost of goods sold plus cost of stock closing stock C stock means closing stock minus opening stock OP stock short form tisu etu hoise opening stock kiman ahile then ami ki korim average stock equal opening stock plus closing stock divided by 2 আমি কি লিখিব লাগিব এইখিনি থিওৰি অলপমান জটিল তোমালৈ কনফিউজ নহবা এইখিনি তোমালোকে ভালকে চাবা মই কৈছো ক্যালকুলেশন অফ দা পারচেজ অফ দা ক্লোজিং স্টক আকু ৰিপিট কৰিছো গুডস অফ সোল্ডস অফ দা পারচেজ দ্যাট ইকুৱেল আমাৰ থিওৰিটো হ'ব ওপেনিং স্টক প্লাস পারচেজ মাইনাস ক্লোজিং স্টক দেন কষ্ট অফ গুড সোল্ড প্লাস ক্লোজিং স্টক মাইনাস ওপেনিং স্টক এভারেজ স্টক ইকুৱেল টু ওপেনিং স্টক প্লাস ক্লোজিং স্টক ডিভাইডেড বাই 2 আমাৰ কোৱেশ্চনটোত কি দিয়া আছিল যে সিন্স আমাৰ কি হয় ক্লোজিং স্টক ইজ rupees 10000 more the opening stock. So আমি ইয়াতে কি লিখি since closing stock is rupees 10000 more than opening stock. So আমাৰ কি ওলাইছিল আমাৰ average stock 40000 equal opening stock plus 10000 plus opening stock. Okay? Opening stock divided by 2. 2 into 4 80000 plus 2 opening stock plus 2 opening stock plus 10. So opening stock to ami efale loim 70000 10 minus yate 80000 minus ki hobo amar 10000 so amar kiman ahil 70000 thik ase that kiman ahil amar 8000 minus 70000 so opening stock to yat par 82 bostu ji ulialu yate 70000 ahil divided by 2 likhilu so amar opening stock kiman ahil rupees 35 so closing stock or jitu closing stock purchase ama ki uliabo disile purchase so 35 likhilo plus 10 18 to kor pora paisu ami eitu jitu amar ki asil closing stock more than of opening stock rupees 10 8 to 10 plus hoise so we have to getting 45000 so equal rupees 2,40,000 ki asil cost of goods sold এইটো 2,40,000 লিখিলো তাৰ পিছত আমি কি লিখিম 35000 plus 10 is equal 45000 minus আমাৰ opening stock টো ইয়াৰ পৰা মাইনাস হৈ যায় so 35000 কিমান আহিল আমাৰ পারচেজ 2,50,000 এইটোত কিবা কনফিউজন আছে নেকি আকো মই ৰিপিট কৰি দিম লাগে থাকিলে হা then আমি সিউলিয়াব দিছিল ক্রেডিট টার্নওভার রেশিও অলরেডি মই ডিসকাস কৰিছো অল পারচেজ মানে এই যেটো আমাৰ পইচা হলে 2,50,000 আমি অল পারচেজ 2,50,000 আৰু আমাৰ ইয়াতে কি আছিল পারচেজ আমাৰ কি আছিল 20,000 আৰু ওপেনিং ক্রেডিটৰ্স কিমান আছিল 20,000 আৰু ক্লোজিং ক্রেডিটৰ্স 30,000 ডিভাইডেড বাই 2 তো 10 টাইমস আমাৰ ওলাই গল ওকে ডিড গি উলিয়াব দিছিল আমাৰ এভারেজ পেমেন্ট পিরিয়ড আমি এভারেজ পেমেন্ট পিরিয়ড আমি কেনেকে এভারেজ কেনেকুৱা কই আমি এভারেজ পেমেন্ট উলিয়াব লাগে সো আমি এভারেজ পেমেন্ট পিরিয়ড লিখিলো ইকুৱেল এভারেজ কি আহিব আমাৰ এভারেজ ট্রেড ক্রেডিটর্স ইনটু নাম্বার অফ ওয়ার্কিং ডেজ হ্যাঁ কি লিখি
average payment ratio is equal average trade creditors into number of working days divided by net annual purchase. Okay, আমার কিমান আহিছিল আমার creditor টাৰ্ণঅভাৰ ৰেচিঅ' কিমান ওলাইছিল আমাৰ তো আমাৰ ওলাইছিল আমাৰ 10 টাইমছ ওকে আৰু ৰুপিস কিমান ওলাইছিল আমাৰ 25000 সো আমি 25 লিখিলো ওকে দেন আমাৰ এভাৰেজ কষ্ট অফ গুড কিমান আছিল 2,50,000 অল পেমেন্ট কৰাৰ পিছত আমাৰ কিমান আহিল 2,50,000 কিমান আহিল আমাৰ 2,50,000 so আমি ইয়াত কি লিখিলো 2,50,000 number of working days means a বছৰত কিমান হয় 365 days into 365 days এই গোটেই কেটা ডিভাইড কৰিলে আমাৰ কিমান ওলায় কামি যেতিয়া কি কৰি দিও ইনটু কৰি দিও বা তাক আমি যদি কাটা কাটি কৰি দিও তেতিয়ালে 360.5 days equal তাক আমি 5 more than 5 হলে আমি একদিন ধৰা যায় ফুল আৰু 5 তকৈ কম হলে আমাৰ 36 হলে হয় 36.5 days ওলাইছে সো আমাৰ ডেজ কিমান হ'ব 37 এইখিনি হৈছে এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াত প্ৰায় গোটেইখিনি আমাৰ কি দিছে ৰেচিঅ' এনালাইসিসৰ ভিতৰ উলিয়াব দিয়া আছে ইয়াত এভাৰেজ ষ্টক উলিয়াব দিছে পাৰ্চেস উলিয়াব দিছে ক্ৰেডিট টাৰ্নঅভাৰ ৰেচিঅ' উলিয়াব দিছে এভাৰেজ পেমেন্ট ৰেচিঅ' উলিয়াব দিছে আৰু আমাৰ কি দিছে এভাৰেজ কালেকশন পিৰিয়ড উলিয়াব দিছে ওয়াৰ্কিং ক্যাপিটাল টাৰ্নঅভাৰ ৰেচিঅ' উলিয়াব দিছে তো ফার্স্ট যেতিয়া আমি এই ক্যালকুলেশন আহিব আমি প্ৰথমতে কি উলিয়াব লাগিব মই ৰিপিট কৰিছো অলপমান cost of goods sale আমি উলিয়াবলে cost of goods sale থিওৰিটো হৈছে সেলস মাইনাস গ্রস প্রফিট জি থাকিব আমি তাৰ ওপৰত কিমান পার্সেন্ট থাকিব সেই অনুপাতে আমি আমাৰ কৰি দিম ঠিক আছে নেক্সট আমাৰ এভাৰেজ স্টক উলিয়াব দিছে এভাৰেজ স্টকত কি হয় cost of goods sale divided by average stock জি টাইমস থাকিব তাক আমি ইনটু কৰি কিনে আমাৰ জি ওলাব এইটো নেক্সট কি উলিয়াব দিছে আমাক পার্সেস যদি উলিয়াব দিয়া হয় তেতিয়ালে calculation of purchase of the goods sold of the purchase then opening stock plus purchase minus closing stock cost of goods sold plus closing stock minus opening stock average stock ইয়াত আহিব opening stock divided by closing stock divided by 2 since যদি more than থাকে তেতিয়ালে লিখিব লাগিব more than নাথাকিলে তাক লিখিব নালাগে ঠিক আছে less than হলে এইটো প্লাস নহয় মাইনাস হৈ যাব ওকে 40,000 জি ওলাইছিল আমি হেতু কোৱা নাই আৰু মই জাস্ট থিওৰি কিনি কৈ দিছো কি কি মানে ক্যালকুলেশন কৰিব লগা নিয়ম যেটো আছে রুল যিখিনি আছে আৰু যিখিনি আমাৰ থিওৰি আছে সেইখিনি কৈ দিছো ওপেনিং স্টক প্লাস 10,000 কোৰ পৰা যদি মুৰ হয় মুৰৰ কাৰণে এটো প্লাস হৈছে যদি লেস থাকিলে হয় এটো আমি মাইনাস কৰিব লাগে ডিভাইডেড বাই 2 দেন জি থাকিব হেতু উলাই কিনে আমি কি কৰি দিম তা ওপেনিং স্টক প্লাস যদি প্লাস থাকে প্লাস হ'ব যদি মুৰ থকাৰ কাৰণে 10,000 তো প্লাস হৈছে যদি মুৰ না থাকি লেস থাকিলে মাইনাস 10,000 হল হয় দেন ডিভাইডেড বাই 2 জি ক্যালকুলেশন ওলাব জি এমাউন্ট ওলাব তাক আমি ওপেনিং স্টক অল দা পার্চেস আমি কৰি কিনে লেখাই দিম ঠিক আছে তাৰ পিছত আহিব আমাৰ ক্ৰেডিট টাৰ্নঅভাৰ ৰেচিঅ net annual credit purchase divided by average trade creditors all payment of the all purchase all taken to the credit purchase তেতিয়ালে জি এমাউন্ট ওলাইছে হেখিনি ইয়াত বহাম নেক্সট আমাৰ ওপেনিং ক্ৰেডিটৰ্স কিমান আছে আৰু ক্লোজিং ক্ৰেডিটৰ্স কিমান আছে দুটা প্লাস কৰি কি হেদি ডিভাইড কৰিম 2 ৰে ডিভাইড কৰিম আৰু তাৰ তেতিয়া কি ওলাব আমাৰ কি ওলাব আমাৰ আমাৰ ক্ৰেডিটৰ টাৰ্নঅভাৰ ৰেচিঅ সিআরএস ক্ৰেডিটৰ টাৰ্নঅভাৰ ৰেচিঅ ক্ৰেডিটৰ টাৰ্নঅভাৰ ৰেচিঅটো যেতিয়া ওলাব আমি হেতু কোড আমি দিম আৰু যেতিয়া অল পেমেন্ট পিৰিয়ড হ'ব এভাৰেজ টাৰ্নঅভাৰ এভাৰেজ trade creditors into number of working days divided by annual net annual purchase এইটো কৰাৰ লগে লগে আমি জি এমাউন্ট ওলাই হেতু আমি দিৰে কি কৰি দিম আমি 365 দিৰে যদি মান থাকে যদি মেনশন থাকে তেতিয়ালে মানথেৰে কৰিম যদি দিয়ে থাকে বা হে কৰি থাকে আমি মান থাকিলে হে মানটো দেলৈকে কনভাৰ্ট কৰিব লাগে কনভাৰ্ট কৰি কেনে যেটো এমাউন্ট ওলাব সেই এমাউন্টৰ লগত কি কৰিব লাগে তা ইনটু কৰিব লাগে এইটো হৈছে ইয়াৰ কৰাৰ ফৰ্মুলা আৰু অতি ইম্পৰ্টেন্ট এটো কি হয় question হয় ফুল মার্ক আহে এটো কোয়েশ্চনৰ বহুত দিগল আৰু সব কেটা ইয়াতে ক্যালকুলেশন আছে তোমালকে এবাৰ বুকস আছে তোমালকৰ হাতত মই এটো কইলানি পাবলিকেশনৰ পৰা ইলাস্ট্ৰেশন নম্বৰ 23 পৰা দিছো তোমালকে এবাৰ চাই লবা আৰু যদি কিবা ডাউট থাকে তেতিয়া হলে মোক ফোন কৰিবা
মই এইখিনি আকৌ কি কৰিম তোমালোকক ইলাবৰেট কৰাৰ কাৰণে যৎপৰোনাত চেষ্টা কৰিম। ধন্যবাদ।